তোৰ এমুখটো দুমুখ চাগে নহ'লে কি কৰিবি নহ'লে কি কৰিবি গম নেপাও এই কংকন যে কংকন নাম শুনিছ নাই কংকন নাম শুনিছ নাই শুনিছ নাই মনত পেলা শুনিছা নাই তই কোন কংকন দৈত্য যে কংকন দৈত্য প্ৰতিদিনে মোৰ শৰণাপন্ন হয় কি সাৱধান এই মোক দেখিলে কংকন দৈত্য সৌপানী বৌপানী চব কি স্পৰ্ধা মই সঁচা কথাটোৱে কৈছো এই বকে এয়া কৈ নাথাকিবি কি হল এটা কথা দেই মই কৈ দিলো আকৌ মোৰ টিকনি যদি ভূমিত পৰেগে নহয় কথা বেয়া হৈ যাব আকৌ তোৰ টিকনি ভূমিত দেখা যাও কি তোৰ কিমান শক্তি চাও নি নালাগে বাহু যুদ্ধ কৰো মোৰ বাহুকেইটা দেখি ভয় খাইছ চাগে বাহু যুদ্ধ কৰো এইটো হঠাকে লৈ ললে এই শক্তি লৈ আমার ঘরে তো তর্ক যুদ্ধ করো পরি থাকে বাবে এমুঠি অন্ন আনিছিলো চাৰিওফালে অদাচাৰ কদাচাৰ ভ্ৰষ্টাচাৰ নাই কতো সদাচাৰ নাজানে কোনো শিষ্টাচাৰ ইফালে শুনিছো সেই বেন বোলাটো বোলে মহাদুৰাচাৰ ব্ৰাহ্মণসকলৰ ওপৰতো কৰিছে অত্যাচাৰ সেইকাৰণে ব্ৰাহ্মণ বেগ ত্যাগ কৰি পেলাই এনেদৰে ঘূৰি ফুৰিছো ব্ৰাহ্মণ দেখিলে বোলে মাও কাটোকে থাকে এনেদৰে বাৰু এনেদৰে আমাৰ জীৱনটো কেনেকে জীয়াম বাৰু কওকচোন বাৰু ইফালে মোৰ গৃহৰ মানুহজনী আৰু
মানুহজনীৰ যি কিখা কেটেপ কেটেপ মাত মই ক'লো নহয় এইফালে বেনৰ মাতে শুনিম নে মানুহজনীৰ মাতে শুনিম আই বোপাই ক'লে যে বোলে বিবাহ পাশত আবদ্ধ হ'ব লাগে মই বোলো হ'ব কথাটো শুনি বেয়া লগা নাই ভালো লাগিলে তাৰপিছত আমিতো আৰু ৰজা মহাৰাজাৰ পুত্ৰ নহয় আমাৰতো আৰু সেই পচন্দ কথা নাই আই বোপাই যি চাই দিয়া আমি ভগৱানৰ নিৰ্মালি বুলি গ্ৰহণ কৰোঁ আৰু তেনেকৈ বিবাহ পাশত বৰযাত্ৰী হৈ গ'লো কিন্তু আইগৰাকীৰ মুখখন মই নেদেখিলোঁ বিবাহৰ সকলো মাংগলিক কাৰ্য সম্পূৰ্ণ হ'ল কিন্তু আইগৰাকীৰ মুখখন নেদেখিলোঁ আৰু দুদিনৰ পাছত আকৌ আমাৰ সেই মুখ চোৱা কাৰ্য এভাগ থাকে নহয় খুবাখুবিৰ দিনাৰ কথা কৈছে সেইদিনাখন সন্ধিয়া বেলিকাৰ কথা দেই আইগৰাকীক বাহিৰৰ পৰা মাতিছোঁ সন্ধিয়া বেলিকাৰ কথা মই বোলো আইগৰাকী আছানে আইগৰাকী আছোঁ বুলি কৈছে মই কিন্তু নাই দেখা আকৌ এবাৰ মাতিছোঁ মই বোলো আইগৰাকী আছানে আইগৰাকী আছোঁ বুলি কৈছে মই কিন্তু নাই দেখা মই বোলো নতুনে চাগে লুকা ভাকু খেলিছে তাৰপিছত আকৌ এবাৰ মাতিছোঁ মই বোলো আইগৰাকী তুমি আছানে আইগৰাকী আছোঁ বুলি কৈছে মই কিন্তু নাই দেখা মই এবাৰ গম পালোঁ লুকা ভাকু নহয় বেলেগ কিবা এটাহে তাৰপিছত মই কৈছোঁ বোলো আইগৰাকী তুমি ক'ত আছা আইগৰাকীয়ে কৈছে যে মই তোমাক কাষতে আছোঁ কিন্তু মই নাই দেখা তাৰপিছত ক'লতে হাঁহি এটা মাৰি দিয়াচোন হাঁহিটো মাৰি দিওঁতে দাঁতকেইটা চেলেককৈ মাৰিছে দাঁতকেইটা চেলেককৈ মাৰিছে বগাকৈ জিলিকিছে কিন্তু মানুহজনী নাই জিলিকা এন্ধাৰত নাই জিলিকা তথাপিও দাঁতকেইটাকে অনুমান কৰি পেলাই কাষ চাপিলোঁ আৰু মই তেতিয়াই গম পালোঁ মোৰ জীৱন এন্ধাৰ অমাৱস্যা উদাহৰণ মোৰ এগৰাকী বৰণ এঙাৰ টুকুৰা চালে আৰু বেলেগ চাব নালাগে আৰু আমাৰ সেই সিদ্ধ সিজোৱা এই চৰুটো সেইটো উভতাই দি তাত যদি চুলি কেইটামান লগাই দিয়া হয় যিটো আকৃতি ল'ব মোৰ এগৰাকী বৰণ তেনেকুৱাই সেই থাক বুলিওতো এনেই থাকিব নোৱাৰি এই বেনৰ অত্যাচাৰ হ'লেও একোই এফাল ল'ৰা ছোৱালী দিছোঁ আইগৰাকী মাক দেউতাকে ক'লে যে কোনোদিন খালী পেটে নাৰাখিবলৈ মই ৰখা নাই একোই এফাল মই ল'ৰা ছোৱালী দিছোঁ একোইটো সকলোৱে বুজি পায় এফালটো বুজি পোৱা নাই চাগে এফালটো মানে আহোঁ আহোঁ হৈ আছে এইটো সম্পূৰ্ণ হ'ব কিন্তু এইজনৰ যি অত্যাচাৰ দেখিছোঁ নহয় এই সম্পূৰ্ণ হ'বলৈ নাপাবই নেকি ঠিক নাই আৰু মোৰ ইফালে মানুহজনী আৰু সকলো সময়তে মুঠতে খাওঁ আৰু কিমান আলপৈচান ধৰিম আৰু এইফালে বেগ সলাই ঘূৰি ফুৰিব লগা হৈছে আৰু সিফালে আইগৰাকী শুশ্ৰূষা কৰিব লগা হৈছে যাওঁ এনেদৰে ৰাজ্যত মানে বামনৰ বেগ সলাই পেলাই ঘূৰি ফুৰোঁগৈ আৰু উপায় নাইকিয়া হৈছে আৰু এনেদৰে আকৌ আহিম সন্ধিয়া নামি আহিলে বতৰো ডাৱৰীয়া এতিয়া কি হলে প্ৰৱেশ কৰা মোৰ সম্ভৱ নহ'ব যেন পাইছোঁ ময়ো অকলশৰীয়া এতিয়া ব্ৰাহ্মণৰ ওপৰতো কৰিছে অত্যাচাৰ কেনি যাওঁ ঠাইডোখৰ দেখিয়ে কিবা জয়াল লাগিছে সেইডোখৰতে কোনোবাই যদি পায় কি কৰা যায় মই আগবাঢ়ো নেকি হা কোন তই কি কোন তই কেলে তোক মই কোন এই কি তোৰ সত্য পৰিচয় মোৰ সত্য পৰিচয় লাগে তই কোন মোক প্ৰশ্ন কৰিছে কুলাংগাৰ তোৰ সত্য পৰিচয় কি ভদ হে কি বুলি কলি তহঁতে কি বুলি কলি তহঁতৰ নামকেইটা কি বুলি কলি মোৰ নাম গজমুখী তোৰ এমুখ তোৰ দুমুখ চাগে নহলে
কি কৰিবি নহ'লে কি কৰিবি নহ'লে তোক অন্ধকাৰ কাৰাগাৰত বন্দী কৰি থম। এই হাজি ৰতাই যেনিবা কথা ক'ব আহ! এই গম নেপাওঁ এই কংকন যে কংকন নাম শুনিছ নাই কংকন নাম শুনিছ নাই শুনিছা নাই মনত পেলা শুনিছা নাই তই কোন? কংকন দৈত্য যে কংকন দৈত্যই প্ৰতিদিনে মোৰ শৰণাপন্ন হয় সাৱধান হ। কি সাৱধান এই মোক দেখিলে কংকন দৈত্য সৰু পানী বৰ পানী চব একে তোৰ ইমান স্পৰ্ধা? কি স্পৰ্ধা মই সঁচা কথাকে কৈছো এই বৰকে এয়া কৰি নাথাকিবি অ' কি হ'ল এটা কথা দেই মই কৈ দিলো আকৌ মোৰ টিকনি যদি ভূমিত পৰেগে নহয় কথা বেয়া হৈ যাব আকৌ পেলা তোৰ টিকনি ভূমিত দেখা যাও কি তোৰ কিমান শক্তি। চাওঁ নি এয়া পৰিলে এতিয়া তহঁতৰ ৰক্ষা নাই বেছ তেন্তে খন্তেক ধৈৰ্য ধৰ মোৰো আছে এনেকুৱা থাকি আহিলে নেকি থাকি আহিলে অন্য এটা পতংগৰ ইমান অহংকাৰ। নাই এই মোৰ মানে অস্ত্ৰপাত থাকি মই হাউত কেনেকৈ কি আছে হাউত কেনেকৈ মই লৈ আহোঁগৈ ষ্টপ দহ হ'ব তেনেহ'লে নেলাগে বাহু যুদ্ধ কৰোঁ মোৰ বাহুকেইটা দেখি ভয় খাইছ চাগে বাহু যুদ্ধ কৰোঁ এইটো সঁচাকে লৈ ল'লে প্ৰভু ইনে কৈছিলো এই টোপোলাত কি আছে টোপোলাটো মোক টোপোলাটো মানে এই এপিলে আছে কংকন দৈত্য মই ইনে কৈছিলো তোৰ টোপোলাটো বেলেগ একো নাই নহয় কি আছে ভালে কি আছে ধন একো নাই এইটো অকল মোৰ শিশুটোৰ কাৰণে ক্ষীৰ অকণমান আছে মই নাই যোৱা মই নাই যোৱা আছো বিধান কৰিব লাগিব। কি চাই আছা গৌতমক কাঢ়ি লোৱা ইয়াৰ সৰ্বোচ্চ আৰু ভাঙি দিয়া ইয়াৰ দুয়ো ভৰি টোপোলাটো দে মই নে কৈছিলো আৰু শাস্তি প্ৰদান কৰ এই শক্তি লৈ আমার ধর্মে তো তর্ক যুদ্ধ করো পরিথাকে
মই শিশুটিৰ বাবে এমুঠি অন্ন আনিছিলো। ব্ৰাহ্মণক তোমালোকে ইমান দিনে অত্যাচাৰ কৰি আছিলা, সেইটো ছদ্মবেশীৰে মই মোৰ জীৱন নিৰ্বাহ কৰি আছো। কিন্তু আজিৰ পৰা মোৰ পৰিয়ালটো কোনে পোহপাল দিব? খুজি মাগি কেমুঠি অন্ন যোগাৰ কৰিছিলো। তাকো তোমালোকে মোৰ হাত ভৰি ভাঙি পংগু কৰি পেলালা। ভগৱান আছে, ভগৱান ভগৱান তোমাক কৰজোৰে কৰিছো বিনতি। এই অন্যায়ৰ পৰা মুক্তি